নিশ্চয়কৈ ঋতুমণি এটা কথা ক'ব লাগিব আৰম্ভণিতে এটা কথা দৰ্শকসকলক কওঁ যে সামাজিক মাধ্যম বহুতৰ বাবে আজি তাৰিখত সামাজিক মাধ্যম হয়তো অভিশাপ হ'ব পাৰে বা বহুতৰ বাবে সামাজিক মাধ্যম আশীৰ্বাদ হ'ব পাৰে কিন্তু বিনীতা চেত্ৰীৰ ক্ষেত্ৰত ছ'চিয়েল মিডিয়া বা সামাজিক মাধ্যম যে আশীৰ্বাদ সেয়া এক জ্বলন্ত উদাহৰণ কাৰণ এখন সৰু গাঁৱৰ পৰা ভিতৰুৱা গাঁৱৰ পৰা তেওঁ গৈ সেই ব্ৰিটেইন গট টেলেণ্টত পাৰফৰ্মেঞ্চ কৰিব পাৰিছে সেয়া একমাত্ৰ সম্ভৱ হৈছে সামাজিক মাধ্যমৰ বাবে কাৰণ তেওঁ আৰম্ভণিৰ পৰা সেই তেওঁ ডান্সৰ ভিডিঅ'সমূহ সামাজিক মাধ্যমত দিছিলে যাৰ পৰা ব্ৰিটেইন গট টেলেণ্টে তেওঁক আচলতে যোগাযোগ কৰিছিলে আৰু ব্ৰিটেইন গট টেলেণ্টত গৈ তেওঁ সেই দুৰ্দান্ত যি প্ৰদৰ্শন আপোনালোকে দেখিবলৈ পাইছে সেই প্ৰদৰ্শন প্ৰকাশ কৰিছে মোৰ সৈতে তেওঁৰ পিতৃ আছে অমৰ চেত্ৰী মই পোনপ্ৰথমে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ তৰফৰ পৰা আপোনাক অভিনন্দন জনাইছোঁ আপোনাৰ জীয়ৰী যিয়ে যাত্ৰা সেয়া জয়যাত্ৰা অব্যাহত থাকক আজি ফাইনেল ৰাউণ্ড আছে তাত তেওঁ ভাল প্ৰদৰ্শন কৰক পোনপ্ৰথমতে শুভেচ্ছা জনাইছোঁ নমস্কাৰ সকলোকে মই অকণমান জানিব বিচাৰিম যাত্ৰাটো কেনেকুৱা আছিলে কাৰণ এগৰাকী সৰু কণমানি 8 বছৰীয়া ছোৱালী কেতিয়াৰ পৰা তেওঁ শিকিছিলে তেওঁ আগ্ৰহ কেনেকৈ আছিলে আৰু আপোনালোকৰ পৰিয়ালৰ কেনেকৈ তেওঁক আগুৱাই নিছিলে মানে বস্তুটো ক'বলৈ গ'লে মানে খুব কঠিনকৰ আছিলে কেলে কি তাই মানে সৰুৰে পৰা ডান্সৰ প্ৰতি খুব আগ্ৰহী আছিল আৰু তাই মানে সৰু যোনটো 3 বছৰ বয়সৰ পৰা ডান্সৰ প্ৰতি খুব আগ্ৰহী থকাৰ কাৰণে আমি সকলো পৰিয়াল এজ এ ফেমিলি হিচাপে মানে তাইক মানে ডান্সটো কৰক ডান্সতে মানে ভাল হ'ব বুলি তাইক মানে 3 বছৰ বয়সৰ পৰাই মানে তেওঁ ডান্সতে আপোনাৰ এনে ঘৰ আমি মানে কাৰ্বি আংলং বোকাজান কাৰ্বি আংলঙৰ পৰা বিলং কৰোঁ ছোৱালী এতিয়া বৰ্তমান ক'ত কেনেকৈ কি পঢ়ি আছে বৰ্তমান তাই ৰাজস্থানৰ জয়পুৰত মানে প্ৰশিক্ষণো লৈ আছে পঢ়া শুনাও তাতে কৰি আছে এতিয়া যিহেতুকে যি পাৰফৰ্মেঞ্চ হৈ গ'ল সকলোৱে অভিভূত হৈছে দৰ্শকসকল হওক বা যিসকল তাত আছিলে জুৰি মেম্বাৰ বা জাৰ্জ তেওঁলোকো অভিভূত হৈছে নেক্সট পাৰফৰ্মেঞ্চ কেতিয়া আছে আৰু কেনেকুৱা প্ৰস্তুতি চলি আছে এতিয়া নেক্সট এইটো ছেমি ফাইনেল পাইছেহি সেইটো কাৰণে তাই মানে খুব মানে ব্যস্ত মানে খুব মানে সময় দিব নোৱাৰি আৰু এতিয়া খুব ব্যস্তৰে মানে তাই মানে প্ৰশিক্ষণটো লৈ আছে কেতিয়া হ'ব ছেমি ফাইনেল এইটো এপ্ৰিল মাহৰ কাৰণে মানে তেওঁলোকে ইনভাইটেশ্যনটো আমাক পঠাইছে যাত্ৰাটো কেনেকৈ হৈছিলে কাৰণ কাৰ্বি আংলঙৰ এখন সৰু গাঁৱৰ পৰা সেই ব্ৰিটেইনলৈ যোৱাটো ইমান সহজ কথা নহয় আপুনি কেনেকৈ সেইখিনি মানে প্ৰথমতে তাইৰ পেহীকৰ পৰা প্ৰশিক্ষণটো ল'লে মানে প্ৰাইমেৰীটো তাৰপিছত আৰু বাহিৰত গ'ল শিক্ষাগুৰু ল'লে এক্সট্ৰাকৈ লৈ পেলাই তেওঁ মানে এইটো আপোনাৰ মুম্বাইত ছুপাৰ ডান্সাৰতো গ'ল আৰু তাৰপিছত আৰু ইণ্ডিয়া বেষ্ট ডান্সাৰতো গৈ পেলাই যোনটো আমাৰ অভিজ্ঞতাটো ল'লে তাৰপিছত তাই মানে এইটো আজিকালিতো ছ'চিয়েল মিডিয়া যুগ সেইটো কাৰণে ইনষ্টাগ্ৰামত মানে তাইৰ এটা পেজ আছে পেজত মানে ডান্সৰ ভিডিঅ'কেইটা মানে কণ্টিনিউৱাছলি আৰু আপলোড কৰি থাকে এটা আপলোড কৰি থাকোঁতে মানে কেইবাটাও ভিডিঅ'কেইটা আৰু মুভটো চাই পেলাই কেইবাটাও ভিডিঅ'কেইটা মানে খুব ভাইৰেল গ'ল ভাইৰেল যাওঁতে মানে যোনটো ব্ৰিটেইন গট টেলেণ্টৰ টীম আছিলে তেওঁলোকে মানে দেখা পাই মানে যোগাযোগ কৰিলে আৰু আমাৰ লগত তাৰপিছত তেনেকৈ আৰম্ভণিটো হৈছে ধন্যবাদ জনাইছোঁ এয়া আছিলে প্ৰীতি আমি কিছু কথা জানিবলৈ যত্ন কৰিলোঁ এখন ভিতৰুৱা গাঁও কাৰ্বি আংলঙৰ তাৰ পৰা আচলতে তেওঁৰ সেই যাত্ৰা আৰু সেই যাত্ৰা অব্যাহত থাকক ছেমি ফাইনেলত ইতিমধ্যে প্ৰৱেশ কৰিছে বিনীতা চেত্ৰীয়ে শুভকামনা থাকিলে প্ৰতিদিন পৰিয়ালৰ তৰফৰ পৰাও যাতে তেওঁ ফাইনেল পৰ্যন্ত যাওক আৰু অসমৰ নাম উজ্বলাবলৈ সক্ষম হওক হয় নিশ্চয়কৈ পুলক মহন্ত আপোনাক ধন্যবাদ জনাইছোঁ বিনীতা চেত্ৰীৰ বাসগৃহৰ পৰা আমাক কিছু পৰিৱেশ দেখুৱাৰ বাবে আৰু লগতে পিতৃৰ অনুভৱ শুনোৱাৰ বাবে